নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলেও এটা নতুন টিপছ পাব। গতিকে আহকচোন, দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে টিভিৰ স্ক্ৰীণশ্বট দেখিছে, মই এয়া বাতি এটা এয়া পিঠাগুড়ি লৈছোঁ। আজি ভাপা পিঠা বনাম। সকলোৱে বনায়, কিন্তু মইনো কেনেকৈ বনাওঁ আপোনালোকে চাবচোন। ভিডিঅ'টো অলপ বেলেগ ধৰণে বনাম আৰু এটা নতুন ষ্টাইলত বনাম। যিটো ষ্টাইলত বনাম আপোনালোকে চাগে এই ষ্টাইলত আগতে কেতিয়াও বনোৱা নাই। এই পিঠাগুড়িখিনি মই যোৱাকালি খুন্দা ৰ'দত শুকাই থৈছিলোঁ আৰু এইফালে নাৰিকল লৈছোঁ। নাৰিকলত চেনি মিক্স কৰি লৈছোঁ আৰু এইখিনিও মই মিক্সি জাৰত লৈ গ্ৰাইণ্ড কৰি লৈছোঁ। যিহেতু পিঠাগুড়িখিনি মিক্সি জাৰতে খুন্দিছোঁ, সেয়েহে নাৰিকলখিনিও মিক্সি জাৰত লৈছোঁ। তেতিয়া পিঠাকেইটা খাবলৈ সোৱাদ হয় আৰু দেখিবলৈ ধুনীয়া হয়। আৰু এইফালে মই কেইটামান টুটি ফুটি লৈছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকৰ ওচৰত নাথাকিলে নিদিলেও কোনো কথা নাই। ইয়াৰ সলনি যিকোনো ড্ৰাই ফ্ৰুইটছ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহক মেইন ৰেচিপিটোৰ ফালে। ইয়াতে এতিয়া মই নিমখ দি দিম। টেষ্ট অনুযায়ী নিমখটো দিছোঁ আৰু বেছি দিলেও ভাল নালাগে। আৰু এতিয়া ইয়াতে মই এয়া চাওক, মই এয়া অকণমান গৰম পানী লৈছোঁ আঙুলিটো দিব পৰাকৈ। কিয় জানেনে? যিহেতু পিঠাগুড়িখিনি মোৰ ৰ'দত শুকাই লোৱা আৰু এনেকৈ গৰম পানী অকণমান দিলে বহুত দেৰিলৈকে পিঠাকেইটা ছফ্ট হৈ থাকে। আৰু আপোনালোকে যিসকলে বনাই পোৱা নাই, মোৰ টিপছটো ফ'ল' কৰি ধুনীয়াকৈ বনাব পাৰিব। আৰু সেয়েহে ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে। মই এনেকৈ বনাওঁ, কোমল হয় পিঠাকেইটা। আৰু এনেকৈ মই ভালদৰে প্ৰথমতে সানি ল'ম। আৰু অকণমান লাগিব। ৰ'দত শুকালে কি হয়, অকণমান আঠাটো কমি যায় আৰু সেয়ে এনেকৈ গৰম পানী দিলে খুব ধুনীয়া হয় আঠাটো। আৰু এয়া চাওক, মোৰ পানী মিক্স কৰা হৈছে, ইয়াতকৈ আৰু বেছি নালাগে। এয়া চাওক, হাতেৰে এনেকুৱা লাৰু হ'ব লাগে। এতিয়া এইখিনি মই চালনীৰে ধুনীয়াকৈ চালি ল'ম। কিছুমানে চালি নোলোৱাকৈও বনায়, কিন্তু মই বেয়া পাওঁ। চালি ল'লে পিঠাকেইটা খুব ছফ্ট হয় দেখিবলৈ আৰু খাবলৈ খুব টেষ্টি হয়। এয়া চাওক, মোৰ সানা হৈ গৈছে। আৰু এইফালে চাওক, মই ডাঙৰ বাতি এটা লৈছোঁ, তেতিয়া চালিব ভাল। আৰু এইখন চালনী লৈছোঁ আৰু এতিয়া মই ইয়াতে লাহে লাহে এনেকৈ চালি যাম, তেতিয়া ছাইডত নপৰে। ডাঙৰ বাতি ল'লে সুবিধা হয়। আৰু এতিয়া মই হাতেৰে এনেকৈ দি যাম। গোটেইখিনি নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। এইখিনিতে মই স্কিপ কৰি দিম। এনেকৈ গোটেইখিনি মই ভালদৰে চালি ল'ম। আৰু এই চাওকচোন, ইমান ধুনীয়া এটা টিকলা বাতি, ইমান মৰম লগা। আৰু বেক চাইডত এনেকৈ এটা ফুটা আছে। ইয়াতে কুকাৰত দি বনাম এনেকৈ মই। এয়া চাওকচোন, আপোনালোকেও আনিব পাৰিব, বেছি দাম নহয়। মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। কিমান মৰম লগা বাতিটো। আজি ইয়াতে বনাম মই। প্ৰথমতে মই ইয়াতে অকণমান তেল মুচি দিছোঁ, যাতে পিঠাটো লাগি নধৰে। ৰিফাইন তেল। আৰু ইয়াতে এখন ভিতৰত এনেকুৱা এখন প্লেট থাকে, এইখন দি দিছোঁ। আৰু এতিয়া ইয়াতে মই পিঠাগুড়িখিনি দি দিম। যিহেতু নাৰিকল দিম, এনেকৈ হাতেৰে ছেটিং কৰি দিছোঁ চাৰিওফালে। আৰু এতিয়া ইয়াতে নাৰিকলখিনি দি দিম। মই নাৰিকলৰ চেনি দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গুড়ো দিব পাৰে নাৰিকলৰ লগত, কিন্তু গুড় দিলে আমাৰ ল'ৰাটোৱে বেয়া পায়। সেইকাৰণে তাৰ পচন্দ মতে এনেকৈ বনাইছোঁ। আৰু এতিয়া ওপৰত এনেকৈ
পিঠাগুড়ি দি দিম। দেখিবলৈ খুব ধুনীয়া হয় আৰু খাবলৈও বহুতেই টেষ্টি হয়। আপোনালোকেও বনাই ভাপা পিঠা বিভিন্ন ধৰণে, কিন্তু এনেকৈ চাগে বনাই পোৱা নাই। ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে। আৰু এতিয়া ওপৰত মই ইয়াতে টুটি ফুটিখিনি দি যাম। এইকেইটা দিলেও দেখিবলৈ অকণমান ভাল লাগে, সেইটো কাৰণে। কিন্তু এইকেইটা দিলে যে টেষ্ট হয় সেয়া নহয়। দিব পাৰে, নাথাকিলে থাকিলে দি দিব। এয়া মোৰ ৰেডি হৈ গৈছে। অকণমান ওপৰত এনেকৈ দি দিওঁ, নহ'লে ওলাই আহিব পাৰে। এয়া মোৰ ৰেডি। এতিয়া বলক কিটচেনত যাম। এইফালে মই কুকাৰটোত পানী উঠাই দিছিলোঁ। এয়া চাওক পানী উতলি আছে। পানী অকণমান সৰহকৈ দিব লাগে। এয়া মই কুকাৰৰ লিডখন লগাই দিলোঁ আৰু এতিয়া এই বাতিটো এনেকৈ ধুনীয়াকৈ ইয়াতে দি দিম। এয়া চাওক খুব ধুনীয়াকৈ আছে। আৰু এতিয়া ইয়াৰেও ঢাকনিখন লগাই দিম। গেছৰ ফ্লেমটো এতিয়া মই বঢ়াই দিছোঁ অকণমান। এয়া চাওকচোন ধৰি থাকিব নালাগে আৰু কিমান সুবিধা হয় এনেকৈ বাতিটো। আৰু মাজে মাজে হৈছে নে নাই চাবও পাৰি। এতিয়া মোৰ 3 মিনিট হৈছে, গতিকে পিঠাটো হৈছে নে নাই চেক কৰি চাওঁ। আৰু এয়া চাওকচোন হৈ গৈছে। 3 মিনিটত ৰেডি হৈ গৈছে মোৰ ভাপা পিঠা। আৰু এতিয়া মই ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন খুব ধুনীয়াকৈ হৈ গৈছে। ঠাণ্ডা হোৱাৰ পিছত মই ইয়াৰ পৰা দেখাই আছোঁ। আৰু এতিয়া পিঠাটো ঠাণ্ডা হৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। আৰু এয়া প্লেট এখন লৈছোঁ মই এইফালে। এয়া চাওক কিমান ধুনীয়া হৈছে পিঠাটো। এয়া চাওকচোন 3 মিনিটত এনেকৈ ভাপা পিঠা ৰেডি। আৰু দেখিবলৈও কিমান ধুনীয়া হৈছে, ইমান চফ্ট হৈছে দেখিছেনে। এয়া চাওক মই বাকী দুটাও এনেকৈ বনাই ল'ম। চাওকচোন ইমান মৰম লগা হৈছে পিঠাটো। আৰু বেক চাইডটো কিমান ধুনীয়া একেবাৰে স্মুথ হৈছে চাৰিওফালে। আৰু এইটো চাওক মই আগৰটো দৰে এনেকৈ ৰেডি কৰিছোঁ। ঢাকনিখন লগাই দিছোঁ আৰু 3 মিনিট মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ এতিয়া। আৰু এয়া চাওকচোন মোৰ ভাপা পিঠা ৰেডি হৈ গ'ল খোৱাৰ কাৰণে। কিমান ধুনীয়া হৈছে দেখিছেনে। আৰু কিমান চফ্ট হৈছে। বেক চাইডটো চাওক কিমান স্মুথ হৈছে। এনেকৈ যদি মোৰ পদ্ধতিত আপোনালোকে এনেকৈ ভাপা পিঠা বনায়, অকল বাতিটোৱে যে ফ'ল' কৰিব তেনেকুৱা নহয়। য'তে নবনাতকৈ এনেকৈ অকণমান গৰম পানীত দি দিব, তেতিয়া পিঠাকেইটা খুব কোমল হয় আৰু বহুত দেৰিলৈকে এনেকৈ চফ্ট হৈ থাকে। মই দুটাত টুটি ফুটি দিয়া নাই, আৰু আমাৰ ল'ৰাটোৱে সি বেয়া পায় টুটি ফুটি, সেইকাৰণে প্লেইন বনাইছোঁ। এনেকুৱা গৰম গৰম ভাপা পিঠা। এই পিঠাটোত নাৰিকল আৰু চেনি পৰিমাণটো বেছিকৈ দিব লাগে। মই নাৰিকল বেছিকৈ দিছোঁ, সেইকাৰণে খুব সোৱাদ লগা হৈছে। আপোনালোকে যিসকলে বনাই পোৱা নাই ভাপা পিঠা, এনেকৈ মোৰ ভিডিঅ'টো চাই ধুনীয়াকৈ বনাব পাৰিব। আৰু লগত একাপ গৰম গৰম এয়া চাহ। আপোনালোকে যিকোনো চাটনিৰ লগতো খাব পাৰে, কিন্তু মই বেয়া পাওঁ। মই এই পিঠাটো অকল চাহৰ লগতে ভাল পাওঁ, আৰু সেইকাৰণে চাহ কাপ লৈছোঁ। এতিয়া কেৱল খোৱাহে বাকী। গতিকে আজিৰ মোৰ পিঠা ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত ন'টিফিকেশ্যন পাব আৰু আপোনালোকে ভিডিঅ'টো লগে লগে চাব পাৰিব। গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ, নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। তেতিয়ালৈ ধন্যবাদ। আশা কৰোঁ ৰেচিপিটো চাই আজি সকলোৱে ভাল পাব।